নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে নতুনকৈ আৰম্ভ কৰিছে এক বিশেষ আঁচনি। ইয়াতে লিখা আছে ৰাজ্যৰ অৰুণোদয় পৰিয়ালসমূহলৈ বৃহৎ সকাহ। তো কোনখন আঁচনি আৰম্ভ কৰিছে, কি সুবিধা লাভ কৰিব আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে প্ৰতিটো ৰন্ধন গেছ চিলিণ্ডাৰতে পাব 250 টকাৰ অতিৰিক্ত ৰেহাই। 20 লাখ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ সাজু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। অসম চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে নতুনকৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 1250কৈ টকা পোৱাৰ উপৰিও যদি নিজৰ চৰকাৰী গেছ চিলিণ্ডাৰখন ৰিফিল কৰে তেন্তে 250 টকা অতিৰিক্তভাৱে লাভ কৰিব। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ 1250কৈ টকা আৰু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে 250 টকা মিলাই 1500কৈ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহৰ নাম চৰকাৰী ঘৰত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অন্তৰ্ভুক্ত হৈ থকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে যোৱা মাহত চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে হাউজেছ ফৰ অনাৰ লিভিং, হাউজেছ ফৰ 3,25,234 ফেমিলিজ। ইয়াৰ লগতে কোৱা হৈছে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ চেংচন লেটাৰ ফৰ হাউজেছ আণ্ডাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYG। ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে যোৱা মাহত 3,25,236টা পৰিয়ালক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। আপোনালোকে যদি চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰিছে তেন্তে অতি শীঘ্ৰেই লাভ কৰিব চৰকাৰী ঘৰ